আজি probability চেপ্টাৰৰ এক্সাৰসাইজ 14 পৰা আমি কিছু কোৱেশ্চন আলোচনা কৰিম। ইয়াৰে ফাৰ্স্ট কোৱেশ্চনটো আমাক কেইটামান ফিল আপ দ্য ব্ল্যাঙ্ক দিয়া আছে। প্ৰথম কোৱেশ্চনটো কৈছে the probability of an event E মানে PE plus probability of an event not E অর্থাৎ P not E নদী বা আমি ইচ্ছা করলে এইটো ই বাৰ বুলিও ভাবিব পাৰো। এইটো উলিয়াব দিছে। কোৱেশ্চনটো সেন্টেন্সত কোৱা আছে probability of an event E plus probability of an event not E is equal কিমান হ'ব? এনসাৰটো হ'ব 1। ইয়াৰে 2 নম্বৰত কৈছে the probability of an event that cannot happen, the probability of an event that cannot happen, যিটো ঘটনা কেতিয়াও ঘটিব নোৱাৰে তেনেকুৱা ঘটনাৰ সম্ভাৱিতা কিমান হৈছে? কিমান হ'ব? 0। such an event is called, এনেকুৱা ঘটনাবোৰক আমি ইম্পসিবল ইভেন্ট বা অসম্ভৱ ঘটনা বুলি কওঁ। ইম্পসিবল ইভেন্ট অসম্ভৱ ঘটনা। অসম্ভৱ ঘটনা। ইয়াৰে 3 নম্বৰত কৈছে the probability of an event that certainly happen, যিবোৰ ঘটনা নিশ্চিতভাৱে ঘটিব তেনেকুৱা ঘটনাৰ সম্ভাৱিতা সুধিছে আমাক। এইটো হ'ব 1। such an event is called, এনেকুৱা ঘটনা কি বুলি কয়? sure event। sure event নিশ্চিত ঘটনা। যিবোৰ ঘটনা নিশ্চিতভাৱে ঘটিব certainly happen, তাৰ সম্ভাৱনা 1, probability is 1, আৰু তেনেকুৱা ইভেন্টক sure event বা নিশ্চিত ঘটনা কৰি। ইয়াৰে 4 নম্বৰত কৈছে the sum of all the sum of probabilities of all the elementary events is, all the elementary events মানে কোন এটা টস কৰিলে যদি হেড আৰু টেইল চাওঁ তেতিয়াহলে এই দুটা হ'ব এলিমেন্টাৰী ইভেন্ট। ইয়াৰে probability যদি উলিয়াম বা লুডু দা এটা যদি টস কৰো তাৰে এলিমেন্টাৰী ইভেন্ট হয় 1 2 3 4 5 6, এইকেইটা আছে এলিমেন্টাৰী ইভেন্ট। ইয়াৰে যদি probability উলিয়াম এই probability কেইটা প্লাস কৰি দিলে কিমান হ'ব সুধিছে। the sum of probabilities of all the elementary events is this, এইটো হ'ব 1। যিকোনো এটা পৰীক্ষাৰ এটা এক্সপেৰিমেন্টৰ মৌলিক বা প্ৰাথমিক বা এলিমেন্টাৰী ইভেন্টবোৰৰ সম্ভাৱনাবোৰ যোগ কৰি দিলে আমি 1 পাম। আৰু লাস্ট কোৱেশ্চনটো কৈছে the probability of an event, event এটা যদি ই হয় আৰু ইয়াৰ probability হ'ব PE, the probability of an event greater than or equal to, কাট কৰি ডাঙৰ হ'ব 0 কৰি ডাঙৰ বা 0 ৰ সমান হ'ব, and less or equal to কাট কৰি সৰু হ'ব বা সমান হ'ব 1 কৰি সৰু হ'ব বা সমান হ'ব। কোৱেশ্চনটো এনসাৰটো ইয়ে greater or equal to 0, less or equal to 1, কিন্তু আমাক স্টেটমেন্টত কোৱা আছিল the probability of an event is greater than or equal to 0 and less or equal to 1। 2 নম্বৰত আমাক 4টা এক্সপেৰিমেন্ট দিয়া আছে। এই এক্সপেৰিমেন্ট 4টাৰ যিবোৰ আউটকাম হ'ব ফল পাম আমি, এই ফলবোৰ সমসম্ভাৱ্য হয় নে নহয় সেইটো সুধিছে। whether equally likely outcomes or not। ইয়াৰে প্ৰথমটো কৈছে a driver attempts to start a car, the car starts or do not start। চালক এজনে গাড়ী এখন ষ্টাৰ্ট কৰিব বিচাৰিছে, তেওঁ ষ্টাৰ্ট কৰিব পাৰিব বা নোৱাৰিব
এইটো সমসম্ভাৱ্য ঘটনা হয় নে নহয় আমাক ক'ব লাগে। ড্ৰাইভাৰজনে গাড়ী এখন ষ্টাৰ্ট কৰিব বিচাৰিছে, ষ্টাৰ্ট হ'ব বা নহ'ব, ইকুৱেলি লাইকলি আউটকাম হয় নে নহয়, এইটো আমি ক'ব লাগে। এতিয়া গাড়ী এখন ষ্টাৰ্ট কৰিব লাগিলে গাড়ীখনৰ কণ্ডিশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব। যদি কণ্ডিশ্যন বেয়া হৈছে গাড়ীৰ ইঞ্জিন, তেতিয়াহ'লে ড্ৰাইভাৰজনে যিমানে চেষ্টা নকৰক ষ্টাৰ্ট নহ'ব। আৰু যদি সৰু সুৰা খুটি আছে তেতিয়াহ'লে 2-3বাৰ ষ্টাৰ্ট কৰাৰ পিছত চেষ্টা কৰাৰ পিছত ষ্টাৰ্ট হ'বও পাৰে নহ'ব পাৰে। আৰু ভাল কণ্ডিশ্যন হ'লে তেতিয়াহ'লে এবাৰতো ষ্টাৰ্ট হৈ যাব পাৰে, এবাৰ চেষ্টা কৰিলেও ষ্টাৰ্ট হ'ব পাৰে। তাৰমানে ইকুৱেলি লাইকলি আউটকাম নহ'ল। কিয় নহ'ল? যে এইটো নিৰ্ভৰ কৰিছে গাড়ীখনৰ মেকানিকেল কণ্ডিশ্যন, গাড়ীখনৰ ইঞ্জিনৰ মেকানিকেল কণ্ডিশ্যন কেনেকুৱা এইটোৰ ওপৰত নিৰ্ভৰ কৰিছে। চ' নাম্বাৰ 1ত হ'ব নট ইকুৱেলি লাইকলি আউটকাম, not equally likely outcome. It depends on the mechanical condition of the car. সমসম্ভাৱ্য ঘটনা নহয়। কিয় নহয়? কাৰণ ই গাড়ীখনৰ যান্ত্ৰিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিছে। সমসম্ভাৱ্য নহয়, কাৰণ ই গাড়ীখনৰ যান্ত্ৰিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। 2 নম্বৰত কৈছে A player attempts to shoot a basketball. খেলুৱৈ এজনে বাস্কেটবল এটা শ্বুট কৰিব চেষ্টা কৰিছে। He or she shoot or miss the shot. তেওঁ বাস্কেটবলটো চেষ্টা কৰি শ্বুট কৰিব পাৰিছে বা শ্বটটো তেওঁৰ মিছ হৈছে। এইটো সমসম্ভাৱ্য হয় নে নহয় আমাক সুধিছে। সেইটো কথা নিৰ্ভৰ কৰিব যদি খেলুৱৈজন এক্সপাৰ্ট হয়, তেওঁৰ দক্ষ খেলুৱৈ হ'লে তেওঁ পাৰিব পাৰে বা নোৱাৰিব পাৰে। সেই ক্ষেত্ৰত দক্ষ খেলুৱৈ এজনৰ পাৰাৰ সম্ভাৱনাটো বেছি আছে নোৱাৰাতকৈ। তাৰমানে শ্বুট কৰিব পৰা সম্ভাৱনাটো বেছি। যদি বেছি তেতিয়াহ'লে ইকুৱেলি লাইকলি আউটকাম নহ'ল। আৰু যদি খেলুৱৈজন দক্ষ নহয়, তেওঁৰ এবিলিটিৰ ওপৰত নিৰ্ভৰ কৰিছে, যদি দক্ষ নহয় তেতিয়াহ'লে তেওঁৰ শ্বটটো মিছ হোৱাৰ সম্ভাৱনাটো বেছি আছে। 3বাৰ খেলিছে, এবাৰ হয়তো শ্বুট কৰিব পাৰিছে, 2বাৰ মিছ হৈছে, তাৰমানে এইটো ইকুৱেলি লাইকলি নহ'ল, যিহেতু শ্বুট কৰিব পৰা আৰু নোৱাৰাৰ সংখ্যাটো সমান নহ'ব পাৰে। এইটো হ'ব নট ইকুৱেলি লাইকলি আউটকাম। নট ইকুৱেলি লাইকলি outcome. It depends on the ability of the player. সমসম্ভাৱ্য নহয়, সমসম্ভাৱ্য নহয়, ই খেলুৱৈজনৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে।
যদি খেলুৱৈজন দক্ষ হয় তেওঁ শ্বুট কৰিব পৰাৰ সংখ্যাটো বেছি হ'ব নোৱাৰাতকৈ মিছ হোৱাতকৈ, আৰু যদি দক্ষ নহয় তেওঁ শ্বুট কৰাৰ সংখ্যাতকৈ তেওঁৰ শ্বটটো মিছ হোৱাৰ সংখ্যাটো বেছি হ'ব। তাৰমানে সমানে সমানে ৰিজাল্টটো আমি নাপাব পাৰোঁ, তেনেকুৱা ক্ষেত্ৰত সমসাম্ভাৱ্য নহ'ব। ইয়াৰে 3 নম্বৰত কৈছে এ ট্ৰায়েল ইজ মেড টু এনচাৰ এ ট্ৰু ফলছ কুৱেশ্যন। ট্ৰু ফলছ লিখিব লাগে, এটা কুৱেশ্যন দিয়া আছে, আমি এইটো ট্ৰু হয় নে ফলছ হয় লিখিব লাগে। তেতিয়াহ'লে ট্ৰু হোৱা বা ফলছ হোৱাৰ এক্সপেৰিমেণ্টটো ট্ৰায়েলটোত এনচাৰটো ট্ৰু হ'ব বা ফলছ হ'ব, এইটো ইকুৱেলি লাইকলি আউটকাম হয় নে নহয়। যিহেতু এনচাৰটো এটেম্প কৰিলেই তাৰ পৰা ৰিজাল্ট কিবা এটা ওলাবই, আৰু ৰিজাল্টটো যিয়ে নহওক ট্ৰু হওক বা ফলছ হওক এবাৰেই ওলাব। আমি এটেম্প কৰিলোঁ ট্ৰু, আমাৰ এনচাৰটো কাৰেক্ট হ'ব পাৰে নহ'ব পাৰে, এইটো এনচাৰটো ফলছ হ'ব পাৰে, কিন্তু এটেম্প কৰিলে ট্ৰু বা ফলছক বাদে বেলেগ ৰিজাল্ট এবাৰেই ট্ৰু হ'ব এবাৰেই ফলছ হ'ব। গতিকে এনেকুৱা ক্ষেত্ৰত কি হ'ব, ইকুৱেলি লাইকলি আউটকাম, ইকুৱেলি লাইকলি আউটকাম, সমসাম্ভাৱ্য, সমসাম্ভাৱ্য। ফ'ৰ নম্বৰটোত কৈছে যদি এটা শিশু জন্ম হয়, শিশুটো ল'ৰা হ'ব বা ছোৱালী হ'ব। এ বেবী ইজ বৰ্ন, দ্য বেবী ইজ এ বয় অৰ এ গাৰ্ল। ল'ৰা হোৱাৰ বা ছোৱালী হোৱাৰ সম্ভাৱনাটো সমান সমান হয় নে বেলেগ বেলেগ হয়। যদি বেবী এটা জন্ম হয় তেতিয়াহ'লে জেণ্ডাৰ আমি দুটাৰ ভিতৰত কোনোবা এটা পাম, মেল বা ফিমেল বা বয়জ বা গাৰ্লছ। ল'ৰা বা ছোৱালীৰ ভিতৰত বেবীটো হ'ব লাগিব, হয় ল'ৰা হ'ব, যেহেতু এটা বেবী জন্ম হৈছে ল'ৰা হ'লে সেইটো এনচাৰটো 1 হ'ব, আৰু যদি গাৰ্ল হয় তেতিয়াহ'লে এনচাৰটো 1 হ'ব। তাৰমানে দুয়োটাতে আমি ৰিজাল্টটো সমান সমান পাই আছো, সমান সমান যেহেতু ৰিজাল্ট পাই আছো, গতিকে এইটো কি হ'ব, ইকুৱেলি লাইকলি আউটকাম, ইকুৱেলি লাইকলি আউটকাম, সমসাম্ভাৱ্য ঘটনা হ'ব এইটো। কুৱেশ্যন নম্বৰ 3 কৈছে এখন ফুটবল গেম ষ্টাৰ্ট কৰাৰ সময়ত কোনটো টিমে প্ৰথমতে বলটো টাচ কৰিব সেইটো নিৰ্ণয় কৰাৰ কাৰণে কইন এটা টছ কৰাটো কিয় গ্ৰহণ কৰা হয়। Why tossing a coin is considered as a fair way of deciding which team should get the ball at the beginning of a football game. কইন এটা যদি টছ কৰোঁ, কইনত আউটকাম কি কি থাকিব, হেড আৰু টেইল। হেড কিমানটা হয়, when a coin toss once, a coin toss once, এটা মুদ্ৰা যদি এবাৰে আমি উৎক্ষেপণ কৰোঁ তেতিয়াহ'লে ফেভাৰেবল আউটকাম অফ হেড এইটো 1, আৰু ফেভাৰেবল আউটকাম অফ টেইল এইটো 1। তাৰ মানে টছিং এ কইন হেজ ইকুৱেলি লাইকলি আউটকাম। মুদ্ৰা এটা যদি আমি টছ কৰোঁ বা উৎক্ষেপণ কৰোঁ, ইয়াৰ পৰা সমসাম্ভাৱ্য আমি ফল পাম, আৰু সেইকাৰণে যিহেতু সমসাম্ভাৱ্য ফল পাম তেতিয়াহ'লে কি হয়, এই টছ কৰাৰ ফলত আমি পূৰ্ব পৰিকল্পনা কৰিব নোৱাৰোঁ যে টিম এ বা টিম বি এ বলটো এট দ্য বিগিনিং অফ দ্য গেম, খেলখন আৰম্ভণিত কোনটো টিমে বলটো ল'ব সেইটো পূৰ্ব পৰিকল্পনা কৰিব নোৱাৰোঁ। উই কেন নট প্ৰেডিক্ট হুইচ টিম কেন গেট দ্য বল বিফোৰ ষ্টাৰ্টিং দ্য গেম। যিহেতু কি হৈ আছে, কইন এটা টছ কৰাটো এটা সমসাম্ভাৱ্য ঘটনাৰ এক্সপেৰিমেণ্ট, গতিকে ইয়াক আমি ফেয়াৰ ৱে হিচাপত ব্যৱহাৰ কৰিছোঁ। এজ দ্য আউটকাম হেড or tail of tossing a coin are equally
likely so the result of tossing a coin is unpredictable. যেহেতু মুদ্রা এটা উৎক্ষেপণৰ ফলাফল মন্দ বা পুচ্ছ সমসম্ভাব্য গতিকে মুদ্রা এটা উৎক্ষেপণৰ ফল পূর্ব কল্পিত নহয়। 4 নম্বৰ কোৱেশ্চনটোত কৈছে which of the following cannot represent the probability of an event। তলত চাৰিটা আমাক এনসাৰ দিয়া আছে, চাৰিটা সংখ্যা দিয়া আছে। এই সংখ্যা চাৰিটাৰ কোনটোৱে কোনো এটা ঘটনাৰ সম্ভাৱিতাক নিৰ্দেশ নকৰে সেইটো উলিয়াব লাগে। cannot the probability of an event which cannot represent the probability of an event কোনটোৱে কোনো এটা ঘটনাৰ সম্ভাৱিতাক নিৰ্দেশ নকৰে এটো চাম। আমি কি কৈছো সম্ভাৱিতা হ'ব লাগিলে probability always lies in between 0 and 1 0 আৰু 1 ৰ মাজত থাকিব লাগিব। আমি কি কৈছিলো যদি 0 আৰু 1 ৰ মাজত থাকিব লাগে তেতিয়া হলে 0 তকৈ সৰু নহয় বা 0 তকৈ ডাঙৰ হ'ব লাগিলে নেগেটিভ নহয় এটো নেগেটিভ হৈ আছে, নেগেটিভ হ'ব নোৱাৰিব এটো পাই গলো। আকৌ কৈছো 1 তকৈ ডাঙৰ হ'ব নোৱাৰে, 1 তকৈ ডাঙৰ হ'ব নোৱাৰিলে তলৰ সংখ্যাটো সৰু হ'ব নোৱাৰে, ওপৰতো সৰু হ'ব পাৰিব কথা নাই। এটো হৈ আছে, এটো এই কন্ডিশনত মিলি আছে। সিটো চাইছো 15%, 1 তকৈ ডাঙৰ হ'ব নোৱাৰে কিন্তু ইয়াতে দেখিছো 15 আছে যদিও 15% মানে আউট অফ 100 এশৰ ভিতৰত 15। ইয়াতো তলৰটো ডাঙৰ হৈ আছে, তলৰটো ডাঙৰে হ'ব লাগিব, লেস দেন 1 হ'ব লাগিলা তলৰটো সৰু হ'ব নোৱাৰে এটো হৈ আছে। আকৌ 0.7 এইটো 0.70 আৰু 1 ৰ মাজতে আছে, তেতিয়াহলে দেখিছো যে b -1.5 এই সংখ্যাটোৱে কোনো এটা ঘটনাৰ সম্ভাৱিতা নিৰ্দেশ নকৰে, তাৰমানে এইটো হৈছে আমাৰ কাৰেক্ট আনসাৰ। 5 নম্বৰত কৈছে PE = 0.05 তেন্তে P not E নহয়, ইয়াৰ সম্ভাৱিতাটো উলিয়াব লাগে। আমি জানো PE plus PE bar = 1 E bar মানে not E, PE bar লাগে তেতিয়া হলে PE bar যদি লাগে PE bar = 1 - PE। এই যেটো সূত্র এই সূত্রটোত এটো মান বহুৱাই দিলে ওলাইছে কি হ'ব P not E = 1 - PE = 1 - 0.05 এটো মাইনাস কৰিম 1 মানে ইচ্ছা কৰিলে আমি এনেকৈ ভাবিব পাৰো পইণ্টৰ পিছত দুটা আছে গতিকে 1 মানে পইণ্টৰ পিছত দেখা দেখো নাই কিন্তু 0.0000 যিমান লাগে লৈ লোৱা। আমি পইণ্টৰ পিছত দুটা ললো, তাৰ মানে এনেকৈ ভাবিব পাৰো এটো 100 100 আৰু এটো 5 100 ৰ পৰা 5 গলে 95 0.95 এটো হৈছে
এই সংখ্যাটো যি সংখ্যাই নাথাকক সূত্ৰটো কিন্তু এইটো PE plus P not E is equal to 1 বা P not E is equal to 1 minus PE আকৌ কেতিয়াবা P not E দিয়া থাকিব পাৰে তেতিয়া PE উলিয়াব লাগিব তেতিয়া PE is equal to 1 minus P not E হ'ব ইয়াতে question number 6 ত কৈছে a bag contains lemon flavor candy only বেগ এখনত মোনা এখনত মাত্ৰ লেমন ফ্লেভাৰৰ কেন্ডি হে আছে মালিনী takes out one candy without looking into the bag বেগখনৰ ভিতৰৰ ফালে নচোৱাকৈ এটা কেন্ডি যদি উলিয়ায় তেন্তে what is the probability that she takes out an orange flavor candy orange flavor লাগে আসলে কি লেমন লেমন হে আছে কি পাব লাগে অরেঞ্জ বেকনত অনলি লেমন আছে তে লেমনৰ ভিতৰৰ পৰা আমি নচোৱাকে উলিয়াম বা চাইয়ে উলিয়াম কোনো কথা নাই অরেঞ্জ পাব নোৱাৰো তাৰ মানে এইটো ইম্পসিবল এইটো অরেঞ্জ পোৱাটো এটা ইম্পসিবল ইভেন্ট যদি হয় ইয়াৰ সম্ভাৱনাটো কিমান হ'ব 0 P orange is equal to 0 because getting an orange flavor candy is an impossible event. P orange is equal to 0 as it is an impossible event. Impossible event. অসম্ভৱ ঘটনা যেহেতু এইটো এটা অসম্ভৱ ঘটনা আৰু সেকেন্ডত কৈছে পি লেমন উলিয়াব দিছে আমাক লেমন আছিল লেমনে পাব লাগে যেটো আছে হিটোৱে লাগে তাৰ মানে এইটো নিশ্চিত ঘটনা হ'ব সিওর ইভেন্ট যদি হয় probability 1 হ'ব কিয় as it is a sure event নিশ্চিত ঘটনা এখানে হ'ব নিশ্চিত ঘটনা সম্ভাৱিতা 1 হয় অরেঞ্জ ফ্লেভার পোৱাটো হ'ব ইম্পসিবল ইভেন্ট অসম্ভৱ ঘটনা গতিকে ইয়াৰ সম্ভাৱনাটো probability হ'ব 0 লেমন ক্যান্ডি পোৱাটো হ'ব এটা নিশ্চিত ঘটনা বা সিওর ইভেন্ট গতিকে লেমন পোৱাৰ সম্ভাৱিতা probabilityটো হ'ব 1 question number 7 ত কৈছে তিনিজন ষ্টুডেন্টৰ ভিতৰত তিনজন ছাত্ৰৰ ভিতৰত যিকোনো দুজনৰ একেদিনা বাৰ্থডে নোহোৱা not having the same birthday is 0.992 not having the same birthday তাৰ মানে p not same birthday আমাক দিয়া আছে তো 0.992 তেতিয়া হলে আমাক কৈছে p সেম বাৰ্থডে উলিয়াব দিছে সেম বাৰ্থডে উলিয়াব লাগে এতিয়া এইটো যদি আমি ই লম এইটো ই বাৰ হ'ব দুটা প্লাস কৰি দিলে 1 হয় তেতিয়া হলে কি হ'ব p e = 1 - p e বাৰ আমাক কৈছে তিনিজনৰ ভিতৰত যিকোনো দুজনৰ সেম বাৰ্থডে উলিয়াব দিছে কিন্তু আমাক দিয়া আছে সেম বাৰ্থডে নোহোৱাটো দিয়া আছে 0.992 not having the same birthday let e denote e is equal to event having same birthday কি কৈছে বাৰ্থডে একে হোৱাৰ ঘটনাটো ই বুলি কৈছো ইভেন্ট হেভিং সেম বাৰ্থডে আমি ই বুলি লৈছো জন্মদিন একে হোৱা ঘটনা এইটো লৈছো আমি ই তেতিয়া হলে কি হ'ব ই বাৰ = ইভেন্ট not having same birthday
জন্মদিন একে নোহোৱাৰ ঘটনাটো হ'ব ই বাৰ given that p e bar is equal to 0.992 আমি উলিয়াব লাগে pe we have to find pe having same birthday is equal to 1 minus p not e বা e bar is equal to 1 minus 0.992 is equal to এইটো মাইনাস কৰা 1 point decimal পিছত তিনটা লোৱা 992 এইটো 1000 হবা এইটো 992 যেনেকে হবা মাইনাস কৰিলে হল এইটো 800 ইয়াতে পইণ্ট অনলি 8 লিখি থলে নহব কিন্তু 1 টো তাতে কৈছিলা 0.008 8 নম্বৰত কৈছে a bag contain 3 red balls 3 red and 5 black balls 5 black এখন বলত তিনিটা ৰঙা আৰু পাঁচটা কলা বল আছে what is the probability of getting a red ball when a ball is drawn from the bag without looking into the bag যদি মোনা এখনত তিনটা ৰঙা পাঁচটা কলা বল থাকে তেতিয়া হলে মোনাখনৰ পৰা নচোৱাকৈ এটা বল যদি আমি লওঁ তেন্তে বলটো ৰঙা হোৱাৰ সম্ভাৱিতাটো উলিয়াব লাগে কিমানটা আছে টোটাল তিনিটা ৰঙা পাঁচটা কলা টোটাল আছে 8টা কি আছে red ball number of red ball ৰঙা বলৰ সংখ্যা 3 number of black ball 5 total 8 number of ball 8 আমাক উলিয়াব দিছিলে পি ৰেড ৰঙা হোৱাটো উলিয়াব দিছে তাৰ মানে ইয়াতে ফেভাৰেবলটো হ'ব ৰেড আমি ইচ্ছা কৰি এনেকৈ নিলিখি নাম্বাৰ অফ ফেভাৰেবল আউটকাম কি লাগে আমাক ৰঙা লাগে ৰঙা কিমানটা আছে টোটাল আউটকাম টোটালটো কিমান হয় 3 আছিল ৰেড 5 আছিল ব্ল্যাক টোটাল হল 8 এনে ধৰণৰ লিখিব পাৰো আমাক এতিয়া কি উলিয়াব দিছে পি ৰেড is equal to রেড কিমানটা আছে তিনিটা বা ফেভারেবল কিমানটা 3 টোটাল কিমান 8 যদি পাৰো লিষ্ট ফৰ্মত নিব এটো লঘিষ্ঠ আকাৰত লব পাৰিলে ক্যান্সেল কৰিব পাৰিলে কৰিম ক্যান্সেল কৰিব নোৱাৰিলে ইমান কৰিলে আৰু 2 নম্বৰত কৈছে পি নট ৰেড ৰঙা নোহোৱাটো উলিয়াব দিছে ৰঙা নহয় মানে কি হয় টোটাল আছিল 8টা ৰঙা আছিল 3টা 3 ৰঙা নোহোৱা কিমানটা হ'ব 5টা ইয়াতে ব্ল্যাক বুলি কৈছে কিন্তু ইয়াৰ লগত আকৌ বেলেগ থাকিব পাৰে গ্ৰীন ব্লু ইয়েলো কিবা কিবি থাকিব পাৰে আমাক ৰঙা নহয় গতিকে ৰঙাটো মাইনাস কৰি দিলে ৰঙা নহয়টো ওলাই যাব তেতিয়ালে ফেভাৰেবল হ'ব ইবাৰ 5 আৰু টোটালটো হৈ আছে 8 তাৰ মানে এনসাৰটো হ'ব 5/8 এনে ধৰণে কৰিব পাৰো বা p red plus p not red is equal to 1 তাহলে p not red is equal to 1 minus p red এনেকৈ কৰিব 1 minus 3/8 ইটো এলসিয়াম লৈ কৰিলে 5/8 এনে ধৰণে কৰিব পাৰো আৰু যদি আমি 1 নম্বৰটোৰ নিচিনা কৰো ফেভাৰেবল কিমান হ'ব নাম্বাৰ অফ ফেভাৰেবল outcome
ইজ ইকুয়াল টু ফেভারেবল মানে কাৰ কথা কৈছে নট ৰেডৰ কথা কৈছে ৰঙা নোহোৱা কিমানটা আছে 5টা টোটেল আউটকাম হৈছে 8 therefore p not red is equal to total to তলত আৰু ফেভাৰেবল টু ওপৰত টোটেল টু তলত ইয়াতো কেনসেল কৰিব নোৱাৰো গতিকে ইমানখিনিয়ে question number 9 A box contain 5 red marbles 8 white marbles and 4 green marbles বাকচ এটাত 5টা ৰঙা 8টা বগা আৰু 4টা সেউজীয়া মাৰ্বল আছে এটা বাকচটো যদি নচোৱাকৈ এটা মাৰ্বল উলিয়াও তেতিয়া হলে when a marble is picked up or drawn from the box without looking into the boxটোৰ ভিতৰত নচোৱাকৈ মাৰ্বল এটা উলিয়ালো তেন্তে p red p white আৰু p not green এই তিনিটা কোৱেশ্চন আমি কৰিব লাগে কি কৈছে বাকচ এটাত এনে ধৰণে 5টা 8টা আৰু 4টা ৰেড হোৱাইট আৰু গ্ৰীণ মাৰ্বল আছে বাকচটোৰ পৰা ৰেন্ডমলি আমি এটা মাৰ্বল উলিয়ালো এই মাৰ্বলটো ৰঙা হোৱাৰ সম্ভাৱিতা বগা হোৱাৰ সম্ভাৱিতা বা সেউজীয়া নোহোৱাৰ সম্ভাৱিতা আমি উলিয়াব লাগে নাম্বাৰ অফ red marble 5 number of white is equal to 8 number of green 4 total number of marbles is equal to 5 plus 8 13 plus 4 17 এতিয়া কি লাগে প্ৰথমটো p red টো হৈছে ফেভাৰেবল red কিমান আছে 5 টোটেল কিমান আছে 17 নাম্বাৰ 2 p white ফেভাৰেবল হৈছে নাম্বাৰ অফ হোৱাইট 8 আৰু টোটেল হৈছে 17 আৰু 3 নম্বৰটো চোৱা 3 নম্বৰটো কৈছে নট গ্ৰীন p নট গ্ৰীন টোটেল হৈছে 17 নট গ্ৰীন নোহোৱা কিমানটা আছে এইটো গ্ৰীন হয় গ্ৰীন 4টা আৰু নট গ্ৰীন এই দুটা হ'ব নট গ্ৰীন আৰু নহলে টোটেলৰ পৰা গ্ৰীনটো মাইনাস কৰি দিব পৰা 17 minus 4 30 আৰু নহলে 5 plus 8 30 ইয়াতে দেখিছো এটাও কেনসেল কৰিব নোৱাৰো গতিকে কেনসেল কৰিব নোৱাৰো যেহেতু ইমানখিনিতে থাকিব কোৱেশ্চন নম্বৰ 10 ত কৈছে যে এটা পিগি বেংক আছে যত আমি কইন কিছুমান জমা থৈছো কি কইন আছে 50 paise coin rupee 1 coin rupees 2 coin rupees 5 coin 50 paise coin আছে 100 rupee 1 coin আছে 50 এইটো হৈছে নাম্বাৰ অফ কইন rupees 2 আছে 20 আৰু rupees 5 ৰ কইন আছে 10 50 পাইছত কিমানটা আছে 100 টা আছে rupee 1 ৰ কিমানটা আছে 50 টা rupees 2 2 টকিয়া 20 টা 5 টকিয়া 10 টা টোটাল কিমান হল এই কিটা প্লাস কৰিব লাগিব নাম্বাৰ অফ 50 পাইস কইন 50 পইচা মুদ্ৰাৰ সংখ্যা is equal to 100 নাম্বাৰ অফ rupee 1 coin 1 টকীয়া মুদ্ৰাৰ সংখ্যা 50
নাম্বার অফ রুপিস 2 কয়েন, 2 টকিয়া মুদ্রার সংখ্যা 20, নাম্বার অফ রুপিস 5 কয়েন 10, এখানে প্লাস করা 100, 50, 150 আর 20, 170 আর 10, 180, 180 হল টোটাল ইমানটা কইন আছে 180টা পিগি ব্যাংকত 180টা মুদ্রা আছে। টোটাল নাম্বার অফ কয়েন। এতিয়া যদি পিগি ব্যাংকটো টাৰ্ণ আপসাইড ডাউন ওপৰৰ ফালটো তলমুৱাকৈ দিওঁ তেতিয়াহ'লে তাৰ পৰা কইন এটা এটাকৈ পৰিব। এই কইন যদি এটা এটাকৈ পৰাটো ঘটনাটো যদি ইকুৱেলি লাইকলি হয়, সমসম্ভাৱ্য হয়, তেতিয়াহ'লে 50 পইচাৰ মুদ্ৰা এটা পৰাৰ সম্ভাৱনা উলিয়াব দিছিল। 50 পাইচ কইন, পি 50 পাইচ কইন। পিগি ব্যাংকটো ওলটাই দিয়াৰ ফলত মুদ্ৰা এটা যদি ওলাই সেই মুদ্ৰাটো 50 পাইচ কইন 50 পইচাৰ মুদ্ৰা হোৱাৰ সম্ভাৱনা উলিয়াব দিছে। কি লাগে 50 পাইচ কইন কিমানটা আছে 100টা। টোটাল কিমান আছে 180। এইটো কেনসেল কৰিব পাৰিম, 0 0 কেনসেল কৰিব মানে 10 দি ডিভাইড যায়। আকৌ দেখিছো 2 ৰে ডিভাইড যাব, 2 ৰে কৰিলে ওপৰত 5 তলত 9। ইয়াৰে 2 নম্বৰত কৈছে পি not rupees 5 কইন 5 টকীয়া মুদ্ৰা নোহোৱাৰ সম্ভাৱনা উলিয়াব দিছে। পি not rupees 5 কইন। টোটালটো 180 হয়। not rupees 5 এইটো নহয়, এইটো 5 rupeesৰ হয়, এইটো নালাগে। বাকি তিনিটা প্লাস কৰিম আমি। বাকি তিনিটা প্লাস কৰিলে 100 প্লাস 50 150 প্লাস 20 170। নাইবা আমাক 5 টকীয়াটো নালাগে, গতিকে 5 টকীয়াটো আমি মাইনাস কৰি দিম। 180 minus 10 170, 180 minus 10 170, 0 0 cancel গ'ল, is equal to 17/18।